গাড়ীখন ফাইনান্সে টানি অনা গাড়ী সব মালবাহী গাড়ী পিছফালে বডিটো না বডিটো আমি বনাই দিম হ্যাঁ 2,80,000 টকা ফাইনান্সৰ সুবিধা আছে আৰু আপোনাৰ যোগেদি আহিলে ভালেখিনি ডিসকাউন্ট মিলাই দিয়া হ'ব এটো দামত দি দিব হয় আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত মালবাহী গাড়ী সেকেন্ড হ্যান্ড মালবাহী গাড়ীৰ উপস্থাপন মই আজিজুৰ ৰহমানে লৈ আহিছো প্ৰথমে চাওক ষ্টক চাই আছে ষ্টক কি পৰিমাণৰ ষ্টকৰ হতে মই আজিজুৰ ৰহমানে উপস্থাপন লৈ আহিছো এইসমূহ মালবাহী গাড়ী যিসকলে ক্ৰয় কৰে তেওঁলোকৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ হয় পৰিয়ালক পুহপাল দিয়াত সুবিধা হয় বজাৰ ধৰি ৰখাত সুবিধা হয় ভাড়া মাৰি নিজৰ পৰিয়ালক পুহিবলৈ সুবিধা হয় গতিকে কেৱল এয়াই নহয় আৰু চাওক এয়া আৰু এটা পাৰ্কিং চাওক আপোনালোকে ইয়াতো প্ৰায় 15-20খন গাড়ী আছে এও আমি আপোনালোকক দেখুৱাম এয়া আৰু এটা পাৰ্কিং আপোনালোকক দেখুৱাইছো গতিকে গোটেই মিলাই এটা ভিডিঅ'ত আজি আমি সামৰিবলৈ যত্ন কৰি আছো ভিডিঅ'টো শেষলৈকে চাওক একদম কম প্ৰাইজত আজি গাড়ী পাব মালবাহী গাড়ী জানে নতুন ল'ব গ'লে বহুত টকা আজিকালি যিকোনো গাড়ী ল'ব যায় প্ৰায় 7 লাখ টকা পৰি যায় 7 লাখৰ ওপৰত আৰু যদি অলপ মানে হেভি মডেলৰ লয় তেতিয়াহ'লেতো মানে 12-13 লাখ টকালৈকে পৰি যায় মানে সৰু গাড়ী গতিকে সকলোৱে নতুন কিনাৰ ইচ্ছা থাকিলেও ক্ষমতা থাকিলেও সেকেন্ড হ্যান্ডৰ প্ৰতি আগ্ৰহী যিসকলে সেকেন্ড হ্যান্ডৰ প্ৰতি আগ্ৰহী তেওঁলোকৰ বাবে মোৰ এই উপস্থাপন অনুৰোধ কৰিছো ভিডিঅ'টো শেষলৈকে চাই থাকক মই আজিজুৰ মানে আপোনালোকক ধুনীয়াকে দেখুৱাই আছো বুজাই আছো এইগৰাকী কৰ্মৰত দাদাই আজি গাড়ী দেখুৱাব দাদা আপোনাৰ শুভ নাম জনাব শুভ নাম হৈছে শ্ৰী বিকাশ বিশ্বাস আচ্ছা বিশ্বাস দা আজি একদম কম প্ৰাইজত আপোনাৰ পাৰ্কিংৰ পৰা কিমান দামৰ গাড়ী কম প্ৰাইজত যদি আপোনাৰ পেপাৰ পাতি যেনকা তেনকা যদি ল'ব খোজে একেবাৰে কম প্ৰাইজৰ ভিতৰত 75 দিব পাৰিম ৭৫,০০০তো গাড়ী নিব পাৰিব এই সমূহ ষ্টকৰ পৰা মাত্ৰ ৭৫,০০০তো আপোনালোকে মালবাহী গাড়ী নিব পাৰিব ভিডিঅ'টো শেষলৈকে চাওক আকৌ কৈছো বলক আমি আৰম্ভ কৰো কৰ পৰা আৰম্ভ কৰিম আজি এখন এই মাত্ৰ এখন গাড়ী অকচনৰ গাড়ী সোমাইছে চাওক এই গাড়ীখন হৈছে 2023ৰ গাড়ী গাড়ীখন আপোনাৰ ভিতৰত দেখাব পাৰিব একেবাৰে সিটি সব নতুন হৈ আছে নাম্বাৰ প্লেট লগোৱাই নাই নাম্বাৰ প্লেট লগোৱা নাই গাড়ী সেকেন্ড হ্যান্ড বজাৰত আহি গৈছে এয়া কি ফাইনান্সে টানি অনা গাড়ী জাস্ট সোমাইছে গাড়ীখন ফাইনান্সে টানি অনা গাড়ী চাওক মালবাহী গাড়ী পিছফালে বডিটো না বডিটো আমি বনাই দিম প্লাস বডিটো বনাই দিম যিখিনি পুৰা আপোনাৰ ইস্যু আছে সব কৰাই দিম গাড়ীখনৰ কাগজ পাতি কৰি গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ মিনিমাম 3,80,000 টকা তাৰপিছত আপোনাৰ যিখিনি সৰু সুৰা কাম আছে ইস্যু আছে সেইখিনি কৰি দিয়া হ'ব আৰু আপোনাৰ খবৰ যদি জুই আহিলে কিবা যিমানখিনি পাৰো আমি ডিসকাউন্ট মিলাই দিম ডিসকাউন্টটো মোবাইলত নহব আহিব লাগিব অফিচত গাড়ী চাই পছন্দ হ'লে টেবুলত বহিলে ডিসকাউন্ট বিলাক মিলাই দিয়া হ'ব আছে গাড়ী না ঠিক আছে ফাইনান্সৰ সুবিধাটো এভেইলেবল আছে আচ্ছা ঠিক আছে নেক্সট হ'ব আপোনাৰ এখন BS4ৰ যোদ্ধা এখন BS4ৰ যোদ্ধা চাওক এই যোদ্ধাখন গাড়ী মানে চাওক দেখাই দিব পাৰে আপুনি গোটেই পাৰ্কিংটো ধুনীয়াকে দেখাই দিয়ক গাড়ী সব ধৰণৰ গাড়ী পাব যোনে যি মডেলৰ গাড়ী বিচাৰে আপোনাৰ 4 চকাৰ ভিতৰত কবাৰ যোদ্ধা লাগে যোদ্ধা পাব কাবাৰ BS6ৰ এছ গোল লাগে এছ গোল পাব কাবাৰ BS4 লাগে BS4 এখন হৈছে 19ৰ BS4 যোদ্ধা গাড়ীখনৰ কাগজ পাতি এভৰিথিং কৰি গাড়ীখনৰ প্ৰাইচটো ৰখাই 5.5 লাখ টকা গাড়ীখন ফাইনান্স কৰিব খুজিলে ফাইনান্সও হৈ যাব ডাউন পেমেন্ট মিনিমাম আপোনাৰ 1,20,000 বা 30,000 টকা দিলে ফাইনান্সৰ সুবিধাটো হৈ যাব বডি ছডি পুৰা বনোৱা আছে মানে যিসমূহ দাম কৈ আছে বডি লৈ কিছুমান গাড়ীত বডি নাই কিন্তু বডি লৈ দাম সমূহ কৈ আছে বডি যিমানখিনি আমি গাড়ী দাম কৈ আছো সব বডি ছডি সব এভৰিথিং লৈ কিনে আচ্ছা আৰু এখন আছে চাওক BS3 ৰ বলেৰো মেক্সি ট্ৰাক 2013ৰ মেক্সি ট্ৰাক হয় গাড়ীখনৰ কাগজ পাতি কৰি গাড়ীখনৰ দামটো ৰখা হৈছে আপোনাৰ 2,90,000 টকা তাৰ পৰা কিবা এটা ডিসকাউন্ট হ'ব আৰু ফাইনান্সৰ সুবিধাখিনি ফাইনান্সে যিমানখিনি লোন দিব তাৰ বাকিখিনি ডাউন পেমেন্ট দিব লাগিব ঠিক আছে কাৰোবাক যদি আপোনাৰ BS4ৰ DI EX লাগে এখন হৈছে BS4ৰ EX 2019ৰ গাড়ী হয় এখনৰ কাগজ পাতি লৈ ট্ৰান্সফাৰ লৈ এখনৰ দাম ৰখা হৈছে আপোনাৰ 3,90,000 টকা এখনৰ ডাউন পেমেন্টটো 50% দিলে বাকিখিনি ৰিফাইন্সৰ সুবিধা হ'ব আচ্ছা তাৰপিছত এখন হৈছে আপোনাৰ 2023ৰ যোদ্ধা হয় এইখন গাড়ী কাগজ পাতি কৰি এইখন গাড়ী দাম ৰখা হৈছে আপোনাৰ 6.5 লাখ টকা আচ্ছা 6.5 লাখ টকা না আৰু গাড়ী বহুত আছে যোদ্ধা এখন দেখাব পাৰে এস মেগা গাড়ী এখন আছে 2019ৰ এস মেগা হয় এখন কাগজ পাতি কৰি গাড়ীখনৰ দামটো ৰখা হৈছে আপোনাৰ 2,80,000 টকা ফাইনান্সৰ সুবিধা আছে আৰু আপোনাৰ যোগেদি আহিলে ভালেখিনি ডিসকাউন্ট মিলাই দিয়া হ'ব এটো দামত দি দিব হয় আচ্ছা আৰু আছে বহুত গাড়ী আছে কিমান দেখাম মাজে মাজে এৰি যাব লাগে মেন শোরুমটোত আমি যাবলৈ ইচ্ছা কৰি আছো শোরুম আৰু এখন চাওক এক্টিভ গাড়ী বিলাক বহুত আছে 2018ৰ এ জিপ হয় এখন কাগজ পাতি কৰি গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 1,70,000 টকা তাৰ পৰা ভালেখিনি ডিসকাউন্ট মিলাই দিয়া হ'ব এতে আহিলে গাড়ীখন পছন্দ হ'লে কিন্তু গাড়ীখনৰ ফাইনান্সৰ সুবিধাটো নাই এখন কেছত ল'ব লাগিব এয়া ইন্ট্ৰা V10 আছে V30 আছে V50 লাগিলে V10 খনো আছে আপোনাৰ 2022-23ৰ ইন্ট্ৰা V10 আছে
এইবিলাক কাগজ পাতি কৰি দামটো ৰখাইছে 4,20,000 টকা ফাইনেন্সৰ সুবিধা এভেইলেবল আছে আৰু যিমানখিনি পাৰো ডিছকাউণ্টো মিলাই দিয়া হ'ব আচ্ছা মানে যেনিয়ে তেনিয়ে গাড়ী ৰখাই থৈ দিছে না যেনিয়ে তেনিয়ে গাড়ী ৰখাই থৈ দিছে কিছুমানে চাওক BS6 ৰ অটো এপে লাগিলে এপেও পাই যাব এপে আছে এইখন 2022 গাড়ী হয় BS6 ৰ গাড়ী গাড়ীৰ কাগজ পাতি কৰি এইখন দামটো ৰখাইছে 1,80,000 টকা এখন ফাইনেন্স নহব ললে কেছত ল'ব লাগিব আচ্ছা আৰু এখন আছে চাওক মহেন্দ্ৰৰ আলফা এখন আছে আলফা মহেন্দ্ৰৰ এই টেম্পু BS6 ৰে হয় কাৰণ কাগজ পাতি কৰি সেম এনেকৈ 1,80,000 টকা পৰিব তাৰপৰ ডিসকাউন্ট মিলাই দিয়া হওক এখন গাড়ী কেছত ল'ব লাগিব চাওক বহুতে বিচাৰে প্যাসেঞ্জাৰ গাড়ী বিচাৰে এখন আছে মহেন্দ্ৰ সুপ্ৰ প্যাসেঞ্জাৰ হয় তো এখন গাড়ী কাগজ পাতি এখন গাড়ী 2023 ৰ লাষ্টৰ গাড়ী হয় এখন কাগজ পাতি কৰি আপোনাৰ ধুনিয়া হৈ আছে চাওক সিট কিন্তু গাড়ীখন কেছত ল'ব লাগিব আৰু যদি পাইছে আপোনাৰ কামৰূপৰ কোনবা ল'ব বিচাৰে তেতিয়ালে ফাইনেন্সৰ সুবিধাখিনি হৈ যাব কিন্তু ডাউন পেমেণ্টটো বেছি দিব লাগিব এইটো গাড়ী প্ৰাইচটো ৰখাইছে আপোনাৰ 4.5 লাখ টকা আচ্ছা ঠিক আছে নেক্সট তাৰপিছত আৰু এখন আছে চাওক ধুনিয়া এছগুল এখন 2024 ৰ গাড়ী 24 ৰ গাড়ী তো গাড়ীখন আপোনাৰ কাগজ পাতি কৰি গাড়ীখনৰ দামটো ৰখাইছে আপোনাৰ 4.5 লাখ টকা ফাইনেন্সৰ সুবিধাখিনি এভেইলেবল আছে তাৰপিছত নেক্সট এইবিলাক চাওক আপোনাৰ এইখন হৈছে আপোনাৰ ডিজেল এছগুল এইবিলাক পেট্ৰল যিমানখিনি লাগে প্ৰায় সব BS6 ৰ গাড়ী আছে ইয়াতে 22 ৰ গাড়ী হয় 23 ৰ গাড়ী হয় দামবিলাক মোটামুটি 3.5 লাখ 3,70,000 3,80,000 এনেকাই হ'ব তো বৰক আৰু আছে গাড়ী সেইখন চাই ল'ব এইবিলাক পুৰা টিপ টপ কন্ডিশনত নিব পাৰিব না হয় হয় আৰু যদি ইনটা V30 লাগে এখন চাওক V30 আছে তো গাড়ীখন আপোনাৰ 2022 ৰ গাড়ী হয় কাগজ পাতি কৰি এই গাড়ীখনৰ দামটো ৰখাইছে আপোনাৰ 6,20,000 টকা তাৰপৰ ভালেখিনি ডিসকাউন্ট দিয়া হ'ব ফাইনেন্সৰ সুবিধা এভেইলেবল আছে কিন্তু ডাউন পেমেণ্ট এইটো মোটামুটি 1,30,000 টকা দিব লাগিব আচ্ছা ঠিক আছে তাৰপিছত আৰু এখন আছে সুপাৰ এছ মিন 2019 ৰ সুপাৰ এছ মিন হয় গাড়ীখনৰ বডিটো আছে 9 ফুটি বডি একেবাৰে কম দামত দিয়া হৈছে গাড়ীখন 2,70,000 টকা দিয়া হৈছে ফাইনেন্সৰ সুবিধা এভেইলেবল আছে ডিসকাউন্ট ভালেখিনি মিলাই দিয়া হ'ব যদি পছন্দ আচ্ছা এখন পাৰ্কিংত দেখুৱাই আছো এইটো বাইকত আছে এখন V30 আছে হোৱাইট কালাৰ V30 এখন গাড়ী 2023 ৰ গাড়ী হয় এখনৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 6,10,000 টকা ফাইনেন্সৰ সুবিধা এভেইলেবল আছে কিবা অলপ ডিসকাউন্ট মিলাই দিয়া হ'ব যদি পাৰ্টি পছন্দ হয় আচ্ছা ভাগ্যশ্ৰীৰ দাম কিমান ভাগ্যশ্ৰীৰ দাম হৈছে আপোনাৰ গাড়ী কাগজ পাতি এভৰিথিং কৰি এখনৰ দাম হৈছে 3 লাখ টকা আচ্ছা ঠিক আছে তাৰপিছত এখন আছে জিটু কিছুমানে বহুতে জিটু বিচাৰে আপোনাৰ 5 ফুটি জিটু এখন 5 ফুট বডি আছে কাৰণ কাগজ পাতি এভৰিথিং কৰি এখনৰ প্ৰাইচটো ৰখাইছে 1.5 লাখ টকা কিন্তু এইটো ফাইনেন্স নহব কেছত ল'ব লাগিব আচ্ছা আৰু এখন আছে প্যাসেঞ্জাৰ মেজিক এক্সপ্ৰেছ এইখন কাগজ পাতি এভৰিথিং কৰি এখনৰ প্ৰাইচটো ৰখাইছে 2,60,000 টকা গাড়ীটো ফাইনেন্স নহব কেছত ল'ব লাগিব যদি পছন্দ হয় কাৰোবাৰ কিবাখিনি ডিসকাউন্ট মিলাই কিনে গাড়ীখন দিয়া হ'ব আচ্ছা তাৰপিছত আৰু এখন আছে BS4 ৰ এছগুল বহুতে BS4 ৰ এছগুল বিচাৰে 2018 এছগুল হয় গাড়ীৰ কাগজ পাতি এভৰিথিং কৰি এখন গাড়ীৰ প্ৰাইচটো ৰখাইছে 2.5 লাখ টকা 50,000 টকা ডাউন পেমেণ্ট দিলে গাড়ীখন লৈ যাব আচ্ছা নেক্সট তাৰপিছত এইখন আছে BS4 ৰ 2020 ৰ গাড়ী এখন গাড়ী কাগজ পাতি কৰি গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 2,80,000 টকা 60,70,000 টকা দিলে এখন গাড়ী পুৰা নতুন না হয় চকাকেইটা নতুন পুৰা নতুন হৈ আছে সৰি আৰু আছে আৰু এখন আছে ইনটা V10 এই গাড়ীখন কাগজ পাতি এভৰিথিং কৰি এই গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 3,80,000 টকা আচ্ছা তাৰপিছত আৰু এখন আছে BS4 ৰ এছগুল 2019 ৰ এছগুল হয় এইখন গাড়ী কাগজ পাতি এভৰিথিং ওকে কৰি এই গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 2,70,000 টকা ফাইনেন্সৰ সুবিধা এভেইলেবল আছে আচ্ছা আৰু এখন চাওক এছগুল আছে 2023 ৰ এছগুল হয় তো গাড়ীখন বয়স হৈছে 1.5 বছৰ এই গাড়ীখন কাগজ পাতি এভৰিথিং কৰি গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 3,80,000 টকা তাৰপৰ কিমাখিনি ডিসকাউন্ট মিলাই দিয়া হ'ব আচ্ছা তাৰপিছত দুখন আছে BS6 ৰ এপে 2021 ৰ গাড়ী হয় দুইখনৰ প্ৰাইচটো ৰখাইছে 1.5 লাখ টকা কেছত ল'ব লাগিব ফাইনেন্স নহব অলপমান ডিসকাউন্ট দি কিনে এই গাড়ীখন ল'ব পাৰে আচ্ছা এখন কাগজ ফেল বলেৰো পিকআপ আছে ডকুমেন্টস ফেল আছে ডকুমেন্টস ফেল ৰাস্তাত ওলোৱাৰ লগে লগে আপডেট কৰাব লাগিব যেনেকুৱা আছে যেনেকুৱা এই গাড়ীখন যেনেকুৱা আছে তেনেকুৱা যদি কোনোবা ল'ব বিচাৰে একেবাৰে ফিক্স দাম 1,20,000 টকাত ল'ব পাৰে গাড়ীখন 1,20,000ত লৈ যাওক 1,20,000 ঠিক আছে আৰু এখন গাড়ী আছে চাওক এছ মেগা গাড়ীখন এখন দেখাইতো ফ্ৰণ্টৰ পৰা ধুনিয়া হৈ আছে পুৰা টিপটপ হৈ আছে নেকি 2016 ৰ মেগা এছ মেগা হয় এখন ধুনিয়া হৈ আছে ফ্ৰণ্টৰ পৰা দেখাইতো তাৰ হেৰি লুকটো তো এই গাড়ীখন আপোনাৰ অনলি যেনেকুৱা আছে তেনেকুৱা যদি কোনোবা ল'ব বিচাৰে এইখন একেবাৰে ফিক্স দাম 75,000 ত দিয়া যাব আচ্ছা ঠিক আছে নেক্সট এখন প্যাসেঞ্জাৰ মেজিক আছে এই মেজিক এক্সপ্ৰেছখন আপোনাৰ কাগজ পাতি কৰি এই গাড়ীখন দিয়া হ'ব আপোনাৰ 2,40,000 টকাত গাড়ীখন কেছত ল'ব লাগিব ফাইনেন্স নহব না আচ্ছা ঠিক আছে নেক্সট নতুন গাড়ী যদি কাৰোবাৰ প্ৰয়োজন আছে যোগাযোগ কৰিব দিলে হ'ল আমাৰ লগত নতুন গাড়ীও আমি ডিল কৰো এখন 1109 আহিছে 2012 ৰ গাড়ী হয় গাড়ীখন আপোনাৰ
8.5 টন পাছিং আছে কাৰণ কাগজ পাতি এভৰিথিং কৰি এই গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 3,90,000 টকা গাড়ীখনৰ ফাইনেন্সৰ সুবিধাও আছে কিন্তু ডাউন পেমেণ্টটো অলপ বেছি দিব লাগিব আচ্ছা 3,90,000 টকাত নিব পাৰিব না হয় তো আমাৰ এড্ৰেছটো হৈছে একে হ'ব আপোনাৰ যিখন এপ'লো এক্সেল কেয়াৰ হস্পিটেল আছে তাৰ অপজিট চাইডে যিটো পেট্ৰল পাম্প আছে আছাম অইল বুলি পেট্ৰল পাম্প আছে তাতে আহি মোক ফোন কৰিলে হ'ল যোগাযোগ নম্বৰ আছেই ফোন কৰিলে মই তাৰ পৰা তেখেতক ল'ব পাৰিম আচ্ছা ঠিক এইখন চাওক 2018 SX আছে গাড়ী বডি চডি বনাই কিনে এই গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে 2,60,000 টকা গাড়ীখনৰ ফাইনেন্সৰ সুবিধা আছে বিশেষ ডিছকাউণ্ট দিয়া নহ'ব কিবা অলপ ডিছকাউণ্ট দিয়া হ'ব গাড়ীখনত তাৰপিছত এইখন আছে আপোনাৰ 2021 এছগুল হয় গাড়ীখনৰ কাগজ পাতি এভৰিথিং কৰি গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে আপোনাৰ 3.5 লাখ টকা ফাইনেন্সৰ এভেইলেবল আছে আৰু যিমানখিনি পাৰোঁ ডিছকাউণ্ট মিলাই দিয়াৰ চেষ্টা কৰিম আপোনাৰ যোগেদি আহিলে এইখন আছে 2021 এছগুল কাগজ পাতি কৰি গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে 3,30,000 টকা তাৰপৰা কিবা এটা ডিছকাউণ্ট মিলাই দিব ফাইনেন্সৰ সুবিধা এভেইলেবল আছে গাড়ী ডাউন পেমেণ্ট দিব লাগিব মোটামুটি 80-90,000 টকা তাৰপিছত আৰু এখন আছে চাওক 2022 এছগুল হয় ডিজেল গাড়ী এইখন গাড়ী আপোনাৰ কাগজ পাতি কৰি গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে 3.5 লাখ টকা ডাউন পেমেণ্ট মোটামুটি 80-90,000 টকালৈ এইখন ওলাই যাব